কৃষ্ণ জয়গুৰু শংকৰ তিতাবৰ চুঙি অঞ্চলৰ ৰঙাজান সংশোধনী বৈষ্ণৱ সমাজৰ অংশীদাৰী ৰাইজৰ উদ্যোগত ৰঙাজানবাসীৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে অবিৰত ভাগৱত পাঠ ৫ চতৰ পৰা ৮ চতলৈ ৰঙাজান নামঘৰত অনুষ্ঠিত কৰে। আজি সামৰণি অনুষ্ঠানত ৰাতিলৈ স্থানীয় শিল্পীসকলৰ দ্বাৰা সিন্ধুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ নামৰ ভাওনা প্ৰদৰ্শন কৰা হ'ব। উক্ত ভাওনা চাবলৈ উদ্যোক্তা মণ্ডলীয়ে সবিনয়ে সকলো ভক্তবান ৰাইজক আমন্ত্ৰণ জনাইছে। তিতাবৰৰ পৰা ৰঞ্জিত বৰুৱাৰ ৰিপৰ্ট D24 নিউজ অসম। অসমবাসী ৰাইজৰ ওচৰত ৰঙাজান সংশোধনী বৈষ্ণৱ সমাজৰ সমূহ ৰাইজৰ তৰফৰ পৰা সেৱা নিবেদন কৰিছোঁ। যোৱা ৫ চতৰ পৰা ৮ চতলৈ ৰঙাজান বৰনামঘৰত সংশোধনী বৈষ্ণৱ সমাজৰ উদ্যোগত তথা সমূহ ৰাইজৰ সহযোগত তিনিদিনীয়া অবিৰত ভাগৱত পাঠ আৰু ভাওনা প্ৰদৰ্শনৰ উদ্দেশ্যে সমূহ ৰাইজ একতাপৃত হৈছিল। আজি সেই ৮ চত যিহেতু আজি ভাগৱতৰ অন্তিমটো দিন, সামৰণি দিন, এইকেইদিন যথেষ্ট ৰাইজৰ সঁহাৰি পাই আমি নথৈ আনন্দিত হৈছোঁ। বিভিন্ন জেগাৰ ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰি আনি তেখেতসকলে নামঘৰত উপস্থিত কৰাই এই ভাগৱত ভাগ সমাপন্ন কৰিছে তথা উদ্যোক্তাসকলেও যথেষ্টখিনি কষ্ট কৰি আজি এই কৰ্মভাগী কৰিবলৈ সক্ষম হৈছে। যিহেতু এটা কথা ধন্যবাদ দিব লাগিব যে আমাৰ সমূহ বাগানৰ নামঘৰ হৈ তেখেতসকলে গুৰুজনাৰ সংস্কৃতিটো যিভাগে গ্ৰহণ কৰি লৈছে সেইদৰে আমি নথৈ আনন্দিত হৈছোঁ। আজি তেখেতসকলৰ নামঘৰত সুদূৰ ডিব্ৰুগড়, যোৰহাট, টোপলাই, তিয়কৰ পৰা মূলপাতিক নামাচাৰ্যসকল আহি তেওঁলোকৰ নামঘৰত এই ভাগৱত পাঠ সমাপন্ন কৰিছে আৰু আমি আপোনালোকৰ নিউজ চেনেলটোক ধন্যবাদ দিছোঁ আমাৰ এইখন সুবিধা দিয়াৰ বাবে যে ৰঙাজান বৰনামঘৰৰ যিখন সংশোধনী বৈষ্ণৱ সমাজ তেওঁলোকক ৰাইজৰ মাজত উলিয়াই দিয়াত আপোনালোকে যি সহায় কৰিছে আমি নথৈ আনন্দিত হৈছোঁ। আমি সমূহ ৰাইজৰ ফালৰ পৰা আপোনালোকৰ কৃতজ্ঞতা জ্ঞাপন জয়